উজনি অসমত অব্যাহত বানৰ সংহাৰ। এতিয়াও বানৰ কবলত শ শ গাঁও। খাদ্যৰ অভাৱত বৰ্ণাঢ্যৰ হাহাকাৰ। বানত এই পৰ্যন্ত ৪১ জনৰ মৃত্যু। চৌদিশে পানী, কেৱল হাঁহ হুমুনিয়াহেই একমাত্ৰ সম্বল হৈ পৰিছে বৰ্ণাঢ্যৰ। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়ত শাওনৰ বলিয়া বানে ধূলিসাৎ কৰিছে হাজাৰ হাজাৰ জনৰ সপোন। কোনো কোনো স্থানত পানী কিছু কমিছে যদিও কমা নাই বৰ্ণাঢ্যৰ যাতনা। খাদ্য বাসস্থানৰ অভাৱত এতিয়া অসহায় হৈ পৰিছে বানত সৰ্বশান্ত হোৱা জনতা। বানৰ কবলত এতিয়াও উজনিৰ ৮ শতাধিক গাঁও। ৫খন জিলাৰ ৫ লক্ষাধিক লোক বানৰ কবলত। সন্ধান পোৱা নাই বহু লোকৰ। শিৱসাগৰত প্লাবিত ন অঞ্চল। উজনি অসমৰ শিৱসাগৰত অধিক জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। বাঢ়িয়ে আছে দৰিকা দিচাঙৰ পানী। শিৱসাগৰ জিলাত এতিয়াও পানীৰ তলত আছে ৩ শতাধিক গাঁও। পুনৰ দিখৌ নৈয়ে লৈছে ভয়াৱহ ৰূপ। দিখৌ নদীৰ পানীত পুনৰ উটি গ'ল যুৱক। সোণাৰীৰ শিঙৰাজান কছাৰী গাঁৱত বানত মৃত্যু যুৱতীৰ। বৃহস্পতিবাৰে পুৱা দিখৌ নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে মেছাগড় গোসাইগাঁৱৰ অম্লান বৰগোহাঁই নামৰ ১৮ বছৰীয়া যুৱকজনক। বিপদসীমাৰ ওপৰেৰে বৈছে বুঢ়ীদিহিং, দিখৌ, দিচাং, ধনশিৰি। উজনি অসমত বানে সংহাৰ ৰূপ ধাৰণ কৰি থকাৰ সময়তে নিপকোৱে জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াত শংকিত হৈ পৰিছে বৰ্ণাঢ্য। নাগালেণ্ডত বৰষুণ বৃদ্ধি হোৱাৰ বাবে বাঢ়নী পানীৰ প্ৰকোপ বৃদ্ধি পোৱাৰ আশংকাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে বানপীড়িতই। নাজিৰাত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছত পানী কমিছে যদিও এতিয়াও ঘৰলৈ যাব পৰা হোৱা নাই বহু লোক। খাদ্যৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে পশুধন। দেৰগাঁৱত গেলাবিল নদীৰ বৃদ্ধি পাইছে জলস্তৰ। ইতিমধ্যে গেলাবিল নদীৰ পানীয়ে প্লাবিত কৰিছে দেৰগাঁৱৰ ধেমাজি কৈবৰ্ত গাঁৱৰ লগতে দীঘলীপাম, আমনিপাম, কছাৰীপামকে ধৰি কেইবাখনো গাঁও। তিতাবৰত এতিয়াও অৰ্ধ শতাধিক গাঁও বানৰ কবলত। টিয়কৰ ৭১৫ নম্বৰ ঘাইপথৰ ওপৰত পানী কমিছে যদিও গ্ৰাম্যাঞ্চলত অব্যাহত আছে বান বিভীষিকা। জাজিমুখৰ কুমলীয়া চাপৰিত এতিয়াও আছে এবুকু পৰ্যন্ত পানী। বৰ্ণাঢ্যৰ অভিযোগ, চৰকাৰে যোগান ধৰা নাই পৰ্যাপ্ত খাদ্য সামগ্ৰী। এটুপি খোৱাপানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে বৰ্ণাঢ্যই। টিয়কত জনপ্ৰতিনিধিৰ সন্মুখতে ৰাইজে উজাৰিলে ক্ষোভ। খালি আমি ৰিকুৱেষ্ট কৰিম, এইবাৰ কাম কৰিলে কিন্তু পুৰা ধৰিম। আপুনি খালি পিছত কিন্তু আমাক নক'ব, ৰাইজে পুৰা ধৰিম। যোৰহাটৰ জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে বৰ্ণাঢ্যই অভিযোগ দিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে জাজি নদীৰ বাঢ়নী পানীয়ে ছিঙি নিয়া মথাউৰিৰ অংশ পৰিদৰ্শন কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। আৰু ইয়াত ইমান পানীৰ সোঁত, জাজিৰ সোঁতে আমাৰ এটা অংশত ধনতোলা গাঁৱৰ আমাৰ এই অংশটোত ইফালে বনাই আছে, ইয়াত এটা ভাঙি পৰিছে। গতিকে তাত আজিৰ ভিতৰতে আমি আকৌ বিষয়াসকল আহিছে, অভিযন্তাসকল আহিছে, আজিৰ ভিতৰত আমি আকৌ তাক পুনৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। কিন্তু ডাঙৰ কথা হ'ল কি, এটা বৃহৎ অঞ্চল ইতিমধ্যে প্লাবিত হৈ গৈছে। আৰু আপোনালোকে জানে যে মানুহৰ লগত আমাৰ ৰূপজ্যোতি কৰ্মী আছে। এতিয়া আমাৰ কেইবাটাও কাম চলি আছে। বিগত কেইদিন মই চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাতে আছোঁ আৰু ৰেস্কিউ অপাৰেশ্যন চলি আছে। এতিয়া প্ৰায় ৯৯% সমাপ্ত হৈছে। উল্লেখযোগ্য যে চৰকাৰ প্ৰশাসনে বানপীড়িতক খাদ্য যোগানৰ আশ্বাস প্ৰদান কৰিছে যদিও বহু স্থানত বানপীড়িতই লাভ কৰা নাই চৰকাৰী সাহায্য। জলবন্দী হৈ থকা বহু লোকৰ খবৰ লোৱাৰো সময় নাই প্ৰশাসনৰ। বলিয়া বানে ঘৰ বাৰী সকলো উচ্ছন কৰাৰ পিছত এতিয়া পথৰ মাজতে আশ্ৰয় লৈ থাকিবলগীয়া হৈছে বহু বানপীড়িতই। এইসকল লোকে পথৰ ওপৰতে গ্ৰহণ কৰিবলগীয়া হৈছে খাদ্য। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।